মাজত মাথোৰ কেইটামান ঘণ্টা বাকী আছে। কালি পুৱাৰে পৰা সৰ্ববৃহৎ উচ্ছেদ অভিযান চলিব। ঈদগাহ ময়দান, বাসগৃহত চলিব চৰকাৰৰ বুলডোজাৰ। আৰু ইতিমধ্যে যিটো জাননী প্ৰেৰণ কৰা হৈছে আৰু জাননীৰ পাছতে এতিয়া হাহাকাৰ লাগিছে মুকালমুৱাবাসীৰ। কিছু দৃশ্যাংশ দেখুৱাইছো। ইতিমধ্যে যিহেতু সৰ্ববৃহৎ উচ্ছেদ অভিযানক লৈ সাজু হৈ পৰিছে প্ৰশাসন, সৰ্ববৃহৎ উচ্ছেদ অভিযানক লৈ সাজু হৈ পৰিছে প্ৰশাসন। গোৱালপাৰাৰ পাছত এইবাৰ মুকালমুৱাত চলিব প্ৰশাসনৰ সৰ্ববৃহৎ অভিযান, উচ্ছেদ অভিযান। আৰু ঈদগাহ ময়দান, চৰকাৰী ভূমি, চৰকাৰী বাসগৃহ, যিসমূহ আচলতে ঈদগাহ ময়দান আছে, বাসগৃহ আছে, চৰকাৰী বিদ্যালয় আছে, অংগনবাদী কেন্দ্ৰ আছে, সেই সকলোতে কালি পুৱাৰে পৰা প্ৰশাসনৰ বুলডোজাৰ চলিব, উচ্ছেদ অভিযান চলিব, সৰ্ববৃহৎ উচ্ছেদ অভিযান। যিহেতু কিছুদিন পূৰ্বে গোৱালপাৰাতো উচ্ছেদ অভিযান চলিছিলে, প্ৰশাসনৰ বুলডোজাৰ চলিছিলে, আৰু কালি পুনৰ মুকালমুৱাত পুৱাৰে পৰা ইতিমধ্যে উচ্ছেদ অভিযান চলাবলৈ সাজু হৈ পৰিছে প্ৰশাসন, সাজু হৈ পৰিছে। ঈদগাহ ময়দান, চৰকাৰী বিদ্যালয়, অংগনবাদী কেন্দ্ৰ, বাসগৃহ সকলোতে প্ৰশাসনৰ উচ্ছেদ অভিযান চলিব। আৰু এয়া কিছু দৃশ্যাংশ দেখুৱাই আছো। ইতিমধ্যে যিহেতু আৰক্ষী প্ৰশাসনো সষ্টম হৈ পৰা পৰিলক্ষিত হৈছে। পুৱাৰে পৰা যিহেতু সৰ্ববৃহৎ উচ্ছেদ অভিযান চলিব মুকালমুৱাত, মাজত মাথো আৰু কেইটামান ঘণ্টা বাকী আছে, কেইটামান ক্ষণ বাকী আছে, মাজত আৰু মাত্ৰ কেইটামান ঘণ্টা বাকী আছে, মাজত কেইটামান সময়ৰ পাছতেই সম্পূৰ্ণ আচলতে সম্পূৰ্ণ নীতিৰে সাজু হৈছে এতিয়া প্ৰশাসন। আৰু কাইলৈ পুৱাৰে পৰা মুকালমুৱাত চলিব সৰ্ববৃহৎ প্ৰশাসনৰ উচ্ছেদ অভিযান। আৰু ইতিমধ্যে বুলডোজাৰ লৈ সাজু হৈ পৰিছে প্ৰশাসন। এয়া কিছু দৃশ্যাংশ দেখুৱাইছো। সষ্টম হৈ পৰিছে আৰক্ষী প্ৰশাসন। যিহেতু গোৱালপাৰাত উচ্ছেদ অভিযান চলিছিলে, কিছুদিন পূৰ্বে হাহাকাৰ লাগিছিলে, নিজৰ বাসগৃহ চকুৰ সন্মুখতে নিশেষ হৈ যোৱা পৰিলক্ষিত হৈছিলে, ভাঙি যোৱা পৰিলক্ষিত হৈছিলে। আৰু কালি পুনৰ এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হ'ব, কিয়নো সৰ্ববৃহৎ উচ্ছেদ অভিযানক লৈ ইতিমধ্যে জাননী প্ৰেৰণ কৰা হৈছে। যিসমূহ আচলতে চৰকাৰী ভূমি আছে, সেই চৰকাৰী ভূমিত ইতিমধ্যে যিহেতু ঈদগাহ ময়দান আছে, চৰকাৰী বিদ্যালয় আছে, অংগনবাদী কেন্দ্ৰ আছে, বাসগৃহ আছে, এই সকলোবোৰ চকুৰ সন্মুখতে নিশেষ হৈ যাব। আৰু ইতিমধ্যে যিহেতু প্ৰশাসন সাজু হৈ পৰিছে বুলডোজাৰ, প্ৰশাসনৰ বুলডোজাৰ। আৰু ইতিমধ্যে হাহাকাৰ লাগিছে কিছু সংখ্যক লোকৰ মাজত, এতিয়া হাহাকাৰ লগাও পৰিলক্ষিত হৈছে। যিহেতু মুঠ ক'বলৈ গ'লে বাকৰিকুছিৰ 106 নং দাগৰ 452 বিঘা 1 কঠা 14 লোচা চৰকাৰী ভূমিত যিহেতু উচ্ছেদ অভিযান চলিব। আৰু ইতিমধ্যে যিহেতু বুলডোজাৰ লৈ সাজু হোৱা পৰিলক্ষিত হৈছে প্ৰশাসন, ঈদগাহ ময়দান, যিসমূহ বাসগৃহ আছে, ঈদগাহ ময়দান, চৰকাৰী বিদ্যালয়, অংগনবাদী কেন্দ্ৰ, সকলোতে চৰকাৰৰ প্ৰশাসনৰ আচলতে বুলডোজাৰ চলিব। আৰু যাক লৈ এক হাহাকাৰময় পৰিস্থিতি বিৰাজ কৰা পৰিলক্ষিত হৈছে। যিটো কিছুদিন পূৰ্বে উল্লেখ কৰিব লাগিব, এক জাননী প্ৰেৰণ কৰিছিলে আৰু বেদখলকাৰীসকলক লৈ জাননী জাৰি কৰিছিল। আৰু বেদখলকাৰীসকলে জাননী লাভ কৰাৰ পাছতেই ইতিমধ্যে যিহেতু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল যদিও শেহতীয়াকৈ আদালতত মুখ ঠেকেচা খাবলগীয়া হৈছে। আৰু কালি পুৱাৰে পৰা মাজত মাথো আৰু কিছু সময় বাকী আছে, কিছু ঘণ্টা বাকী আছে, কিছু ঘণ্টাৰ পাছতে উচ্ছেদ চলাবলৈ ইতিমধ্যে প্ৰশাসন সাজু হৈ পৰিছে। ঈদগাহ ময়দানত উচ্ছেদ চলিব, চৰকাৰী বিদ্যালয়ত উচ্ছেদ চলিব, নিজৰ বাসগৃহ চকুৰ সন্মুখতে নিশেষ হৈ যাব। আৰু ইতিমধ্যে যিহেতু প্ৰশাসন সাজু হৈ পৰা পৰিলক্ষিত হৈছে, বুলডোজাৰলৈ সাজু হৈ পৰিছে প্ৰশাসন। আৰু এক প্ৰকাৰে আনফালে হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে মুকালমুৱাৰ বাকৰিকুছিত। 30 বছৰ আগত কালাৰচৰৰ নদী ভাঙা মানুহবিলাক আহি আমাৰ বাকৰিকুছি ৰিজাৰ্ভত 106 নম্বৰ দাগত প্ৰায় 80-90 ঘৰ মানুহ, ক'ৰবাত 1 কঠা 1.5 কঠা মাটি কেনেকৈ বসতি কৰি আছিল। সেই মানুহখিনিক আজি উচ্ছেদৰ জাননী দিছে, মাটিখিনি খালী কৰিব দিছে। কিন্তু দুখৰ বিষয় যে অসমত বিজেপি চৰকাৰ, এই চৰকাৰে খালী ঘূৰি ঘূৰি যাই সংখ্যালঘু সম্প্ৰদায়, মিয়া সম্প্ৰদায়ৰ মানুহখিনিক উচ্ছেদ কৰিব লাগে, এইটো তেখেতসকলৰ টাৰ্গেট। কাৰণ এই মানুহবিলাকক আচলতে উচ্ছেদ কৰক, তেওঁলোকক এটা পুনৰ্স্থাপনৰ ব্যৱস্থা কৰি উচ্ছেদ কৰিব লাগে। আৰু ইয়াতে 452 বিঘা 1 কঠা 10 লোচা মাটি আছে, কিন্তু ইয়াতে সমুদায় মাটি আছে প্ৰায় 80 বিঘামান মাটি। বাকী সম্পূৰ্ণ মাটিবিলাক বেলেগ বেলেগ সম্প্ৰদায়ৰ মানুহে দখল কৰি ফিচাৰী কৰি খাই আছে কিন্তু সেইবিলাক ঘৰ বান্ধি খাই আছে। সেইবিলাক মানুহলৈ উচ্ছেদৰ কোনো হেৰি নাই, খালি কি সংখ্যালঘু সম্প্ৰদায়ৰ, মিয়া সম্প্ৰদায়ৰ মানুহখিনিৰ ওপৰত উচ্ছেদ আৰু এই চৰকাৰৰ নিৰ্যাতন মিয়া সম্প্ৰদায়ৰ মানুহখিনিৰ ওপৰত। গতিকে আমাৰ দুখ লাগে, যিহেতু মুখ্যমন্ত্ৰী মহোদয় সবকা সাথ সবকা বিকাশ বুলি কৈছিল, কিন্তু আজি চাওঁ আমি খালি মিয়া মানুহখিনিৰ ওপৰত অত্যাচাৰ। আৰু এই মাটিবিলাক আগতো চাওক, এই লাউঠাৰী এভেকশ্যন কৰিছে, লাউঠাৰী গাঁও সেইখিনিতে এভেকশ্যন কৰিছে আমাৰ মিয়া মুছলিমখিনি কৰি কিনে তাতে ফিচাৰী বনাইছে ব্যক্তিগত কোনোবাই। ইপিনে বাকৰি আহোঁতা ৰিজাৰ্ভত 100 বিঘা মাটি, তাতেও ফিচাৰী বনাই কোনোবাই ব্যক্তিগত খাই আছে।
বিজেপিৰ যিবিলাক সাংগ বাংগ তেওঁলোকে সেইবিলাক ফিচাৰী বনাই বনাই খাই আছে। আজি চাওক বাটামাৰী বিলখন চৰকাৰৰ ইমান লাভৱান বস্তু আছিল, 5-6 লাখ টকা বছৰত পাইছিল, সেই বিলখন বিজেপিৰ সাংগ বাংগ দখল কৰি তেওঁলোকে খাই আছে। আৰু আজি বাকৰিকুছিত সম্পূৰ্ণ মাটি 300-350 বিঘা মাটি বেলেগ সম্প্ৰদায়ৰ মানুহে দখল কৰি কিবা কৰি ঘৰ বনাই খাই আছে, তাতে কোনো উচ্ছেদ নাই। খালি কি আমাৰ এই কোণাখিনিত সম্পূৰ্ণ আমাৰ অলপ মিয়া মুছলমান মানুহ সেইখিনিক উচ্ছেদ কৰাৰ কাৰণে উঠি পৰি লাগিছে। গতিকে মই এটা কথা ভাবোঁ যে এই চৰকাৰটো আচলতে বেলেগ নহয়, এটা সম্প্ৰদায় সংখ্যালঘু সম্প্ৰদায়ৰ ওপৰত নিৰ্যাতন চলোৱাৰ এটা আৰম্ভ কৰিছে, বেলেগ একো নহয়। গতিকে মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাম যে যিবিলাক মানুহ নদী ভাঙা মানুহ গৰাখহনীয়া এওঁলোকৰ থকাৰ কোনো ব্যৱস্থা নাই, গতিকে এওঁলোকক যিকোনো প্ৰকাৰে পুনৰ সংস্থাপন ব্যৱস্থা কৰাৰ কাৰণে অনুৰোধ জনাম। মই এইখিনি ক'বলগীয়া। এইটো উচ্ছেদ চলিব বোলে আমাৰ ইয়াত বোলে 83 ঘৰ আমি ইয়াতে বসবাস কৰি আছো। এতিয়া আমি 83 ঘৰে আছো, কিন্তু বহুত ইফালে ফালে আছে 452 বিঘা মাটি আছে, কিন্তু থাকলেও কিন্তু 452 বিঘাত মাটি বস্তি বাৰী নাই, কিন্তু অকল 83 ঘৰ আছে। আমি 83 ঘৰটো যে আছে যে 83 বিঘাই 1 কঠা 2 কঠা এনেকে তানে মানুহ কেইটা তানে বহি আছে। এতিয়া আমি এতিয়া জানা মতে জানে কালি আৰু আমাৰ ইয়াতে নোটিচ মাৰি থৈ গৈছে। এতিয়া আমি দুখীয়া মানুহ, এতিয়া আমি ক'ত যাম? আমাৰ এতিয়া জ্বৰ জাগাই নাই। খুলিছে আপোনালোকে? কিন্তু ঘৰ দুৱাৰ কিন্তু খোলা গৈছে। এতিয়া ক'ত যাব মানুহখিনি? এতিয়া ক'ত যাম মানে এইটো আমি ভাবিব পৰা নাই। কিছুমান মানুহ হয়তো বা ৰাস্তাত থৈ আছে, কিছুমান হয়তো বা কাৰোবাৰ খোলা জাগা আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110